দুৰ্ঘটনাত পতিত মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। দুৰ্ঘটনাত দুই ভৰিত বেয়াকৈ আঘাত পাইছে ডকাইত ৰাজিবুৰ ৰহমানে। মইতো বিচাৰি আছো যে মোৰ মৃতকৰ কামখিনি যোৱাৰ আগতে গোটেইকেইটা শাস্তি পাব লাগে, যেনেকৈ হওক ভগৱানেই নিয়ক মাৰি কিবা কৰি হওক, কাৰণ মানুহৰ মূৰত আঘাত কৰাটো সেইটো ভুক্তভোগীয়ে গম পায়। আজিৰ ডেটত মই বহুত কথা পাহৰি গৈছোঁ। মোৰ যেতিয়া হেড ইঞ্জুৰি হৈছে চাৰিওফালে মোৰ চিলনি শুনিবলৈ পাই মোৰ এটা বস্তু ভাল লাগিছে যে ভগৱান আছে, উচিত ন্যায়টো ভগৱানে দিব। খবৰ অনুসৰি শুকুৰবাৰে নিশা মৰিকলং ডকাইতি কাণ্ডত জড়িত অভিযুক্ত ৰাজিবুল ৰহমানক লগত লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি অভিযান চলাবলৈ গৈছিল আৰু সেই সময়তে বৰঘাট অঞ্চলত পাছফালৰ পৰা এখন অচিনাক্ত বাহনে আৰক্ষীৰ বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডকাইত ৰাজিবুৰ ৰহমান। এই দুৰ্ঘটনাত নগাঁও আৰক্ষীৰ দুজনকৈ জোৱানসহ বিষয়া বিমান গগৈ আহত হৈছে। ৰাজিবুৰ ৰহমান পূৰ্বতেও ডকাইতিৰ দৰে বিভিন্ন অপৰাধৰ ঘটনাত জড়িত হৈ থকা বুলি জানিব পৰা গৈছে। 24 এপ্ৰিলত নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি লুটপাট চলাইছিল এই ডকাইতৰ দলটোৱে। কেৱল লুটপাট চলোৱাই নহয়, পত্নী ৰূপৰেখা ভূঞা আৰু চিকিৎসক ৰঞ্জিত শইকীয়াক বেয়াকৈ প্ৰহাৰ কৰিছিল। পত্নী ৰূপৰেখা ভূঞাক চোকা অস্ত্ৰৰে মূৰত বেয়াকৈ প্ৰহাৰ কৰাৰ ফলত অচেতন হৈ পৰিছিল। ওচৰ চুবুৰীয়াৰ তত্বাৱধানত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল পত্নী ৰূপৰেখা ভূঞাক আৰু পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতেই পত্নী ৰূপৰেখা ভূঞাৰ মৃত্যু হৈছিল। এতিয়া শুনক সেইদিনা ভয়ংকৰ ডকাইতি কাণ্ড কেনেদৰে হৈছিল। মই সেইদিনাখন ৰাতিপুৱা সময়ত মই গৈছোঁ সেই ওচৰ ৰতনদাহঁতৰ ঘৰতে চাহ তাহ খাইছোঁ। খাই কৰি মেলি মই হস্পিটেল পাইছোঁগৈ। হস্পিটেলতো মই পেচেণ্টক ইভেন বিশ্বাস কৰিব, মই এটা প্ৰেছাৰ ঔষধ আমাৰ হস্পিটেলত নাই, সেইটো কিনিবৰ কাৰণে মই টকা 200 দিছোঁ বুঢ়ী মানুহজনীক। ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি পেলাই মই হস্পিটেল কৰিছোঁ। কৰি আহি মোৰ ল'ৰাটোৰ অলপ প্ৰব্লেম আছিলে, স্কিনৰ এলাৰ্জি, তাক আকৌ লৈ পেলাই ডক্টৰ আদিলৰ তালৈ গৈছোঁ। তাক দেখুৱাই কৰি মই ইয়াত আকৌ তাক থৈ মই তাৰপিছত হেৰিলৈ গৈছোঁ, আকৌ আমাৰ DBM হস্পিটেলত গ'লোঁ। ধুনীয়াকৈ ডিউটি চিউটি কৰিছোঁ। কৰি মেলি 8টামান বজাত আমাৰ পাৰ্টি এটা যে আছিলে গম পাইছে, সেই পাৰ্টিত বোলে মেছেজে কৈছে যে মই পালোহি বাবা, তুমি পাৰা যদি বোলে সোনকালে আহিবা। ঠিক আছে দিয়া, মই পামগৈ। সেইধৰণে মই পালোঁগৈ আৰু পাই পেলাই আপোনাৰ তাত আমাৰ সেই 12টামান বাজিছে। মেছেজে সদায় অকণমান পায়, কাৰণ দিনটোতে মোক যে নাপায়, অকণমান সময় মোৰ লগত মানে ঘূৰিবলৈ যায় বিচাৰে। চ' মই সেইটো কাৰণে বোলো ঠিক আছে ব'লা অকণমান এনেকৈ লৈ যায়। এনেকৈ লৈ গৈ মই সেই বাইপাছ হৈ পেলাই এনেকৈ ঘূৰি পকি আহি পালোহি। আহি পেলাই অলৰেডিটো 10:30 বজাৰ পৰা সুধিবলৈ পাইছোঁ এতিয়া আপোনালোকৰ মুখৰ পৰা যে চুপ লৈ আছিলে কোনোবা আছে আৰু 10:30 মানৰ পৰা। তাৰপিছত আমি কিন্তু ভালকৈ খোৱাও নাছিলোঁ সেই সময়ত। আমাৰ তিনিওটা মানুহ আমি মানে জাগৃতভাৱেই আছিলোঁ, কাৰণ মানে টাইম টু টাইম সিহঁতে ব্ৰেক কৰিছে দেই। মোৰ ঘৰখন টাইম টু টাইম ব্ৰেক কৰিছে আৰু মই আহিয়ে টয়লেট গ'লোঁ, বাথৰুম গ'লোঁ। তাৰপিছত সেইখিনি কৰি মেলি পেলাই হৈছে। তাৰপিছত ধৰক আৰু এনেকৈ কথা বতৰা পাতি থাকোঁতে আপোনাৰ 3টামান বাজিয়েই গৈছে। 3টা মানতে সিহঁত সোমাইছে, 3:05, 3:06 তেনেকুৱা মানত সিহঁত এণ্ট্ৰি মাৰিছে। মোৰ এতিয়াও ভালকৈ মনত আছে। আৰু চবেই ক'লা কাপোৰ পিন্ধাও, মুখত মাস্ক, ক'লা কাপোৰ, এনেকৈ ঘপিয়াম দি পেলাই ৰখি আছে, মানে ঘপিয়াব। অলৰেডি মোৰ মিছেছকতো মাৰিছে, চিভিলিটিয়াছলি মোকো মাৰিছে, কিন্তু ভগৱানে মোক কি সাহস দিলে সেই সময়ত মই নাজানো। মই চুঁচৰি বাগৰি হ'লেও মই ওচৰ চুবুৰীয়া সহায় ল'লোঁগৈ গৈ। যাওঁতে তেওঁলোক আহিলে, আহোঁতে চব ঠিকে আছে বুলি ক'লে। তাৰপিছত মই বোলো মোক ইমিডিয়েটলি 24/7 চিভিললৈ লৈ যাওক। এয়া চিভিলত লৈ কৰি গ'ল। সেইখিনি আৰু বাকী কিন্তু আপোনালোকে গম পায় আৰু। নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰে জড়িত এই ডকাইতকেইটাৰ কি শাস্তি হোৱাটো বিচাৰে আপুনি? জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।